মানে হয় এইটো দলীয় এটা কাৰ্যসূচী হয় তো ইয়াত বিভিন্ন বিষয়ৰ আলোচনা নিশ্চয়কৈ হ'ব তো আশা ৰাখিছোঁ আজি সেই মানে আলোচনাত আগন্তুক আমাৰ দলীয় কাৰ্যপন্থা নিশ্চয় নিৰ্ধাৰণ হ'ব এইখিনি সন্মুখত আপোনাৰ বিটিআৰ নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব গতিকে কি বিষয় প্ৰাধান্য পোৱাৰ সম্ভাৱনা আছে ইয়াত দলীয় যেটো CWC হয় সেইকাৰণে দলৰ যিখিনি কৰণীয় কামখিনি আছে আগন্তুক নিৰ্বাচনেই কওক বা দলীয় কিছুমান কাম কাজেই কওক সেইটো বিষয়ে আলোচনা হ'ব কিন্তু এতিয়াই মানে সঠিককৈ কোৱাটো ঠিক নহ'ব শোণিতপুৰ বিশ্বনাথ আৰু দৰঙৰ 81খন গাঁও বিটিচিত অন্তৰ্ভুক্ত হ'ল পৰিসৰ বৃদ্ধি হ'ল বিটিচি গতিকে ৰাজনৈতিক সমীকৰণটো নিশ্চয় পৃথক হ'ব কিছু হ'লে নহয় এইটো এটা চুক্তিৰ এটা টকা আছিলে সেই চুক্তিৰ মানে অসম চৰকাৰে এইটো কাৰ্যকৰী কৰিছে তো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়া তথা অসম চৰকাৰক আৰু এইটো বহুদিনীয়া এটা আশা আছিলে এই আশা শোণিতপুৰ বিশ্বনাথবাসীৰ পূৰণ হৈছে আৰু তেওঁলোকেও যিখিনি গাঁও আজি অন্তৰ্ভুক্ত হ'ল তেওঁলোকে প্ৰথমবাৰৰ কাৰণে পৰিষদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব বিশেষকৈ ওদালগুৰিৰ কিছু সমষ্টিৰ লগত এইটো সংলগ্ন কৰি দিয়া হৈছে নিশ্চয়কৈ তেওঁলোকে এটা ভাল এটা ফলাফলটো নিশ্চয় দেখুৱাব ঠিক আছে 25 সংখ্যক CWC সভা কিছু সময় পিছত অনুষ্ঠিত হ'ব ভাল লাগিছে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এই ৰোটাত আমাৰ 25 সংখ্যক যি CWC আমাৰ UPPLৰ সেইটো হ'বলৈ গৈ আছে ভাল লাগিছে আমি অকমান গেপ হৈছিলে মিটিং আমি তেনেকুৱা CWC লোৱা নাছিলোঁ আজি আমি বিতংভাৱে আলোচনা কৰিব বিচাৰিছোঁ আমাৰ বহুতখিনি নেতাও আমাৰ অন্তৰ্ভুক্ত হৈছে আৰু আগন্তুক দিনবিলাকত আমাৰ কাৰ্যসূচীবিলাকক আমি ধুনীয়াকৈ আজি আলোচনা কৰিম সিদ্ধান্ত ল'ম ভাল লাগিছে আজি আমাৰ যিসকল CWC আছে UPPL দলৰ সকলো EM MCLA MLA আমাৰ মন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে আমাৰ যিসকল CWC প্ৰতিখন জিলাৰ পৰা আছে গতিকে 500-600 এনেকা আমাৰ CWC যিসকল আছে তেওঁলোকে উপস্থিত হ'ব সন্মুখত নিৰ্বাচন আছে নিৰ্বাচনৰ ওপৰত কি বিশেষ আলোচনা হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনৰ কথাটো আমি আলোচনা কৰিয়েই আছোঁ যিহেতু আমি আঞ্চলিক দল আৰু আঞ্চলিক দল হ'লেও আমি অকল 5টা জিলাৰ কাৰণে আঞ্চলিক দল গতিকে UPPLে এই আঞ্চলিকত অৰ্থাৎ এই পৰিষদত নিৰ্বাচন খেলিবৰ কাৰণে জন্ম হৈছে যেতিয়া নিৰ্বাচনটো খেলিবই লাগিব এইবিলাকৰ আমাৰ আলোচনা হ'ব শোণিতপুৰ বিশ্বনাথ আৰু দৰঙৰ 81খন গাঁও বিটিচিত অন্তৰ্ভুক্ত হ'ল গতিকে ৰাজনৈতিক সমীকৰণটো নিশ্চয় পৃথক হ'ব মই শুভেচ্ছা যাচিছোঁ দীৰ্ঘ বছৰীয়া যি সংগ্ৰামৰ পিছত BSC BTC চুক্তি হৈ গ'ল আৰু এতিয়া BTR চুক্তি 5 বছৰ হৈ গ'ল তো 5 বছৰৰ মূৰত আমাৰ শোণিতপুৰ বা বিশ্বনাথ বা অন্যান্য জিলাৰ পৰা আমাৰ BTR অঞ্চলত অন্তৰ্ভুক্ত হোৱা সকলো ৰাইজক মই শুভেচ্ছা যাচিছোঁ আৰু তেখেতসকলক আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট বা আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন সমষ্টিত তেওঁলোকে ভোটাধিকাৰ হিচাপে অধিকাৰ লাভ পাইছে গতিকে আশা কৰিছোঁ আমি যেহেতু তেওঁলোকে নতুনকৈ BTRত সোমাইছে আমাৰ BTR শক্তিকাৰী দলকে তেওঁলোকে সমৰ্থন জনাব মই এইটো আশা কৰিছোঁ বিজেপি অকলে নিৰ্বাচন খেলিব 40খন বিজেপিটো বহুত ডাঙৰ দল তেওঁলোকে নিজাববীয়া সিদ্ধান্ত ল'ব আমাৰো সিদ্ধান্ত ল'ব আমাৰ যেহেতু NDAৰ আমি অংশীদাৰী দল গতিকে NDAৰ ওপৰ মহলত তেওঁলোকে যিটো আলোচনা কৰি পেলাই সিদ্ধান্ত দিব আমি এনেকুৱা ধৰণে নিৰ্বাচন খেলিবৰ কাৰণে সাজু আপোনালোকৰ বৰ্তমানৰ যে সহযোগী দল বিজেপি দিলীপ শইকীয়াই কৈছে যে ওদালগুৰিত 10টা সমষ্টি আৰু তামুলপুৰত 6টা কোনো কাৰণত কম্প্ৰমাইজ নহয় গতিকে এই ক্ষেত্ৰত 16টা সমষ্টি ধৰি ৰাখিবলৈ UPPLৰ কেনেধৰণৰ ৰণনীতি হ'ব নাই আমিতো দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত MP হোৱাৰ আগৰ পৰাই আমি আছোঁ গতিকে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দৰং ওদালগুৰিৰ সাংসদ হয় লগতে তেওঁ অসম ৰাজ্যিক বিজেপিৰ সভাপতিও হয় তেওঁতো নিজৰ দলৰ কৰ্মকৰ্তাখিনি ৰাখিবৰ কাৰণে এইখিনি ক'বই লাগিব গতিকে সেইটো আমি বেয়া পোৱা নাই আমাৰ মাজত আলোচনা নিশ্চয় হ'ব আলোচনাৰ মাজত আমাৰ নিৰ্বাচনটো পাৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত